ভগৱানৰ ঘৰত অমানৱীয় ঘটনা। ধৰ্মীয় উপাসনাস্থলীত লজ্জানত কৰা এক ঘটনা। গামোচাখনেদি চুচুৰাই আনিছে আৰু মাৰিছে, তাৰপিছত দাঁত ভাঙি দিছে। ধিঙৰ আঠগাঁও সাৰ্বজনীন বৰনামঘৰত লজ্জানত কৰা ঘটনা। ধৰ্মীয় উপাসনাস্থলীতে নিৰ্মম প্ৰহাৰ মানসিক বিকাৰগ্ৰস্ত যুৱকক। ভদ্ৰতাৰ মুখা পিন্ধা একাংশ ভক্তৰ কাণ্ড চাওক। এইটো হৈছে ধিঙৰ আঠগাঁও সাৰ্বজনীন বৰনামঘৰ। বৰনামঘৰত চলি আছিল অখণ্ড ভাগৱত পাঠ। মঙলবাৰ নিশা ভকতসকলৰ লগতে জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰিছিল ভাগৱত পাঠত মানসিকভাৱে বিকাৰগ্ৰস্ত এজন যুৱকে। অভিযোগ অনুসৰি এজন যুৱকে মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনৰ ধুতি খুলি দিছিল। বৰনামঘৰৰ ভিতৰত ধুতিখন খুলি জোকাই আছিল মানসিক বিকাৰগ্ৰস্ত যুৱকজনক। তেতিয়াই উগ্ৰ হৈ এই কাৰ্যৰ প্ৰতিবাদ কৰিছিল বিকাৰগ্ৰস্ত যুৱকজনে। প্ৰতিবাদ কৰাৰ বাবে মহাপুৰুষ গুৰুজনাৰ নীতি আদৰ্শক জলাঞ্জলি দি ভদ্ৰতাৰ মুখা পিন্ধা একাংশ অতিভক্ত ভকতে উপৰ্য্য পৰি প্ৰহাৰ কৰিলে বিকাৰগ্ৰস্ত যুৱকজনক। নিৰ্মম প্ৰহাৰত যুৱকজনৰ হাত ভৰি মূৰত আঘাতপ্ৰাপ্ত কৰে। ইয়াতে শান্ত নাথাকি একাংশ উদণ্ড ভক্তই বিকাৰগ্ৰস্ত যুৱকজনৰ ভাঙি দিয়ে কেইবাটাও দাঁত। ইতিমধ্যে পৰিয়ালৰ লোকে যুৱকজনক প্ৰহাৰ কৰা ছদ্মবেশী ভকতকেইজনৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰাৰ পাছত ধিং আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। মানে আমাৰ সাৰ্বজনীন বুঢ়া নামঘৰত ভাগৱত পাঠ হৈ আছিলে। আমাৰ মানে ভতিজা এটা আছিলে, মেণ্টেলি মানে সি এবনৰ্মেল বুলি সকলোৱে জানে ধিঙৰ, কিন্তু মানে সি সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ থাকে, যায় ৰখাব নোৱাৰোঁ মানে ক'ৰবাত ভাগৱত পাঠেই হওক বা নামেই হওক। কালিও তেনেকৈ আহিছিলে সি, আগৰ দিনাও আহিছে, কালিও আহিছিলে। তাতে সি মানে তাক কোনোবাই জোকালে বুলি মই কোৱা শুনিলোঁ, যে জোকাইছিলে, তাৰ ধুতিখন মানে কোনোবাই টানিছিলে এনেকুৱা ধৰণৰ। তেতিয়া তাতে তাক মানে বহুত ধৰণৰ অত্যাচাৰ কৰা হ'ল। কোৱা শুনিলোঁ গামোচাখনেদি চুচুৰাই আনিছে আৰু মাৰিছে, তাৰপিছত দাঁত ভাঙি দিছে। গোটেই মানে ঘৰলৈ যেতিয়া গৈছে তেতিয়া গোটেই মানে গামোচা তেজেৰে ৰঙা। গতিকে পৰিয়াল হিচাপে আমিতো সহ্য কৰিব পৰা নাইকিয়া। ইমানখিনি সি আঘাতপ্ৰাপ্ত হৈছে, যিহেতু সি এজন এবনৰ্মেল ল'ৰা। গতিকে মই ভাবিছোঁ যে আমাক কথাটো জনাব লাগিছিলে, লাগিলে তাক বান্ধি ৰাখক, বান্ধি ৰাখি পেলাই আমাক মানে চমজাই দিয়ক। কিন্তু তাকে নকৰি পেলাই তাক যে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিলে, গতিকে সেইটো কাৰণে আমি এতিয়া তাক মেডিকেল কৰালোঁ আৰু আইনৰ ওপৰত আমাৰ ভৰসা আছে। গতিকে আইনৰ ওপৰত এৰি দিছোঁ, আইনে যি বিচাৰ কৰে। আপোনালোকে শুনা পাইছিলে কি হৈছিল প্ৰকৃততে, মানে তোক কিহৰ কাৰণে মাৰিলে? সেয়াই তাৰমানে ল'ৰাজনক মানে কোনোবা এজনৰ নাম মই তাত শুনি আহিছোঁ, প্ৰত্যেকৰে মুখে মুখে, আৰু এইটো আপোনালোকে ইনকুৱাৰী কৰিলে ওলাই যাব, কাৰণ এইটোতো মানে একদম সকলোৱে দেখি আছে ঘটনাটো। গতিকে তাক মাৰিছে সি তাৰমানে সি যিহেতু মেণ্টেলি সি এবনৰ্মেল, গতিকে তাৰ খং উঠিছে। খং উঠাৰ কাৰণে সি জোকোৱাৰ কাৰণে তাৰ খং উঠিছে। সি ধুতি পৰিধান কৰি গৈছে, ধৰ্মীয় অনুষ্ঠানত ধুতি টানিছে বুলি কৈছে, মানুহে দেখিছোঁ বুলি কৈছে, সেইকাৰণে তাৰ খং উঠিলে। ধিঙৰ পৰা ছাইদুল ইছলাম, খবৰ.com।